মৰিয়নীত অসমৰ সংৰক্ষিত বনাঞ্চল উচন কৰি নগাই পাতিছে ৰবৰৰ বাগিচা। মৰিয়নী অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ ভয়াৱহ আগ্ৰাসন। মৰিয়নী ডিছই ভেলী সংৰক্ষিত বনাঞ্চলত বিহটু নামৰ এখন বস্তি স্থাপন কৰাৰ পিছত এইবাৰ নাগা জাংকাটত নগাই অসমৰ মাটিত পাতিছে ৰবৰৰ বাগিচা। মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ নাগাজাংকা চাহ বাগিচাৰ কাষতে ডিছই ভেলী সংৰক্ষিত বনাঞ্চল জ্বলাই ছাৰখাৰ কৰাৰ পিছতো অসমৰ প্ৰশাসন কিংবা বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অসমৰ বনভূমি উচন কৰি নগাই স্থাপন কৰিছে ৰবৰৰ বাগিচা। বাগিচা স্থাপনৰ সমান্তৰালভাৱে অসমৰ বনভূমিত নগাই সাজিছে টঙিঘৰ। নাগাজাংকা, উদয়পুৰ, বছাগাঁও, পাঞ্চোৱাল আদি অসমৰ গাঁৱৰ কাষতে এনেদৰে অস্ত্ৰধাৰী নগাই অসমৰ মাটিত অবাধ বেদখলত নামি পৰাত শংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া। মৰিয়নীৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নগাই কাটিছে হৈ গ'ল আৰু 2 মাহ মান হৈ গ'ল। এইটো জেগাটো বৰ্ডাৰ উপাৰ বুলি কৈ আহোঁ। ডিছই ভেলী নহয়, নাগাজাংকা বাগান। ৰাবাৰ পুলিকেইটা হৈ গ'ল যোৱা সপ্তাহত ৰোৱা। এতিয়া এইকেইটা নগা এই আউচংগা নগা আমাৰ বাগানৰ মানুহ আহিছিলে হাজিৰা হৈ। এতিয়া ৰোৱা হেৰি হ'ল। ৰাতিপুৱা আৰু 8টা বজাত এনেকা আহে। বন্ধুক চন্দুক চব লৈ পেলাই আহে। কেইবাজন ডোখৰ আছে নহয় এইফালে। এইকেইটা অসমৰ মাটি। আগতে আহিছিলে নে বেটেলিয়ন কেইটা, আজিকালি নাহে। এতিয়া নগাই পুলি ৰুলে। এই লবৰ জুই জ্বলাইছিলে, হাবি কাটি পেলাই আকৌ জুই জ্বলাই পেলাই ৰুইছে এতিয়া। তেনেকা হিচাপত ৰিজাৰ্ভত আছিল, জগাই দিলে। বহুত ৰবাৰ পুলি লগাইছিলে। নগাই দখল কৰিলে আৰু আগতে বি এনেকাই হৈছিলে। এইকেইটা মানুহ যে আমাৰ এই বাগানৰ মানুহকেইটা চব কাটিছিলে, হাবি জংঘল আৰু ধান বি সিঁচিছিল, ইমান হৈ গৈছিল। তাৰপিছত আগতে সিহঁতে সেই ভিতৰ ফালৰ পৰা আহি পেলাই কোৰ দাও চব লৈ গ'ল, আমাৰ কাঢ়ি লৈ গ'ল। আৰু এই বস্তি মাতিছিলে, বস্তিত আমি নগলো। তাৰপিছত এটা লিডাৰ আছিলে, তাক একদম মালি আমাৰ অসমৰে, আমাৰ ককাহে লাগে। একদম মুক্তমত জেলত দি দিলে। এনেকা হৈ পেলাই আগতে হৈছিলে এইটো ঘটনা।